মিচিং ভাষা আধুনিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যমৰূপে চৰকাৰে ঘোষণা কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে মিচিং জনজাতীয় লোকসকল। আৰু এই মুহূৰ্তত মই বৰ্তমান মহানগৰী কাঞ্জা হৈছিল কাঞ্চননগৰ। কাঞ্চননগৰৰ মই প্ৰথমতে এটা পৰিৱেশ দেখুৱাইছোঁ, যিহেতুকে অসম চৰকাৰে আজিৰে পৰা মিচিং ভাষাক আধুনিক পৰ্যায়ৰ শিক্ষাৰ মাধ্যমৰূপে প্ৰৱৰ্তন কৰাৰ কথা কৈছে। আৰু যি মিচিং অধ্যুষিত যি অঞ্চলসমূহ আছে সেই অঞ্চলসমূহত মিচিং ভাষাৰ পাঠদান কৰিছে। তাৰে পিছতে এনেকৈ উৎফুল্লিত হৈছে কংকননগৰৰ এক মই দৃশ্য দেখুৱাইছোঁ নিৰ্দিষ্ট সমাজৰ দৰ্শকসকলক। আৰু মিচিং ভাষা পাঠদানৰ কাৰণে নিম্ন প্ৰাথমিক পৰ্যায়ৰ মিচিং ভাষা পাঠদানৰ ঘৰত চৰকাৰৰ যি কথা সেই কথা পিছত তেওঁলোকে উৎফুল্লিত হৈ গৈছে। একাংশ লোক আছে, মই তেওঁলোকৰ কিছু কথা জানিব বিচাৰিম। আজিৰে পৰা মিচিং ভাষাৰ পাঠদান নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰিছে, তাৰপিছত আপোনালোকে উৎফুল্লিত হৈ পৰিছে। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আপোনালোকে আদৰণি জনাইছে তেওঁলোকৰ যি ঘোষণা, কি ক'ব? হয়, আজি আমি বহু বছৰ সংগ্ৰাম আমাৰ আজি বাস্তৱিত ৰূপায়ণ হৈছে। গতিকেলে এই যিটো সিদ্ধান্ত মিচিং ভাষাক আমাৰ প্ৰাথমিক নিম্ন প্ৰাথমিক বিদ্যালয়সমূহ দুখন বিদ্যালয়সমূহত আমাৰ পাঠদান কৰাৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তক লৈ আমি সমূহ গুৱাহাটীবাসী ৰাইজৰ হৈ PMPK MMK TMMK আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগুদেৱক আমি এই সিদ্ধান্ত গ্ৰহণ কৰি দিয়াৰ বাবে তেওঁলোকক আন্তৰিক অভিনন্দন, আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সিদ্ধান্ত আজি আমি আৱেগিক হৈ পৰিছোঁ। এই সিদ্ধান্তক লৈ কিনে আমি সমূহ গুৱাহাটী ৰাইজে আজি কাঞ্জান দলুঙত আমি একেলগে এটা উখল মাখল পৰিৱেশেৰে এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। নিশ্চয়কৈ তেওঁলোকৰ দীঘলীয়া সংগ্ৰাম যে মিচিং ভাষাত পাঠদান কৰাৰ কাৰণে তেওঁলোকৰ দীঘলীয়া সংগ্ৰাম আছে। আৰু সেই সংগ্ৰামৰ ফলস্বৰূপে আজিৰে পৰা এনেদৰে চৰকাৰী যি 11খন জিলাৰ 200খন চৰকাৰী বিদ্যালয় আজিৰে পৰা মিচিং ভাষাত পাঠদান কৰিছে। আৰু আন একাংশ লোক আছে, বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। এটা ধুনীয়া পৰিৱেশ আজি আপোনালোকৰ এটা শান্তিৰ পৰিৱেশ। হয়, নিশ্চয় আজি মিচিং সমাজৰ এটা ঐতিহাসিক দিন। যিহেতু আজি অসম চৰকাৰৰ যি হিতকাৰী সিদ্ধান্ত, তেওঁলোকৰ যি মিচিং সমাজৰ বাবে হিতৰ কাৰণে যি সিদ্ধান্ত লৈছে, তেওঁলোকৰ এই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অসমৰ শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ ৰমেশ পেগু ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু তেওঁলোকে দীৰ্ঘদিনীয়া যি আমাৰ মিচিং সমাজৰ দাবী আছিলে, এই দাবী আজি পূৰণ কৰিছে। আজি যিহেতু আমাৰ ঐতিহাসিক দিন 2 এপ্ৰিল, আৰু এই ঐতিহাসিক দিনৰ আমি যি সাক্ষী হ'বৰ কাৰণে আমি সকলো সমাজে এতিয়া উখল মাখল পৰিৱেশ। আমি গুৱাহাটীত যিহেতু গুৱাহাটীত আমি যি স্কুল 200খন স্কুল তেওঁলোকে যি মিচিং ভাষাক মাধ্যম হিচাপে ডিক্লেয়াৰ কৰিছে, কিন্তু এই 200খনৰ ভিতৰত আমাৰ গুৱাহাটীখন নপৰিলেও আমি মিচিং মানুহ হিচাপে আমি মিচিং জনগণ হিচাপে আমি সমগ্ৰ গুৱাহাটীবাসী আমি বহুত উখল মাখল পৰিৱেশ আৰু অসম চৰকাৰক আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ সিদ্ধান্তত আমি উৎফুল্লিত হৈছোঁ। আৰু অনাগত দিনবোৰত তেওঁলোকৰ এনেকুৱা ভাল সিদ্ধান্ত ল'বলৈ আশা ৰাখিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।